নীল আকাশত নাচে ওপৰে গৰুৱা মাজত ঠুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষণ আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষণ ৰ তই যে কবিতাটো মাতলি এই ভালে হৈছে আমাৰ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল তই জানানে কি যি ক দেউতা মই এইগিলাখান নাজনা কথা কোৱা মই সব জানো দুনিয়াৰ এটা কোণাৰ পেৰে আনটো কোণাক কৈ সব প্ৰশ্নই জানো আৰু এইটো নাম মেলি বস্তু কি হবে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হৈছিল আৰু আমি তেতিয়াৰ পৰা আমি স্বাধীনতা দিৱস উদযাপন কৰি আহিছোঁ যেহেতু স্বাধীনতা দিৱস সমাগত এইবেলিও আমি ধুমধামেৰে এই দিৱস উদযাপন কৰিব লাগিব যাতে আমি মা ভাৰতী আৰু মা অসমীক আমি শিৰত লৈ যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ আমি স্বাধীনতা দিৱস সকলোৱে উদযাপন কৰোঁ আহক আপোনালোকে ভালদৰে উদযাপন কৰিব দেই আমিও ভালদৰে উদযাপন কৰিম জয় হিন্দ জয় হিন্দ